মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপৰ অধ্যায় 2ৰ পাঠ 1 জেউতি নামৰ কবিতাটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, জেউতি। মোৰ নাম জেউতি, কোন মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই। সৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল খুতুৰা, দাড়ি চুলি পকা। খুৰা হ'ল বাঢ়ৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। এতিয়া চোৱা, জেউতিৰ পৰিয়াল। এতিয়া আমি চাম জেউতিৰ পৰিয়ালত কোন কোন আছে। জেউতিৰ পৰিয়ালত আইতা আছে, এওঁ আইতা হয়, হয়নে? এওঁ ককা হয়, এওঁ ভাইটি, এওঁ দেউতা, এওঁ কোন হয়? খুৰী হয়, এওঁ মা, এওঁ পেহী আৰু এওঁ জেউতিৰ খুৰা, হয়নে? এতিয়া চোৱা, তোমাৰ পৰিয়ালত কোন কোন আছে কওঁ আৰু তেওঁলোকৰ ছবি লগাওঁ আহা। এতিয়া তোমালোকৰ পৰিয়ালত কোন কোন আছে ক'ব লাগিব আৰু তেওঁলোকৰ ছবি ইয়াত লগাব লাগিব। তোমালোকৰ পৰিয়ালত কোন কোন আছে তোমালোকে ক'বা আৰু তেওঁলোকৰ ছবি ইয়াত লগাই ল'বা। এতিয়া চোৱা, কথা পাতো আহা। ইয়াত চোৱা, আমি দেখিছোঁ ল, অ, এ, দন্ত্য ন, মূৰ্ধন্য ন আৰু একাৰ। এতিয়া চোৱা, আমাক ইয়াত ছবি এটা দিয়া হৈছে আৰু আমি এই ছবিখন চাই ছবিৰ বিষয়ে কথা পাতিব লাগিব। এতিয়া চোৱা, ক, ছবিখনত কি কি দেখিছা? এতিয়া তোমালোকে ছবিখনত কি কি দেখিছা ক'ব লাগিব। খ, ছবিখনত কোনে কি কৰিছে? এতিয়া ছবিখনত কোনে কি কৰিছে সেইটো তোমালোকে ক'ব লাগিব। গ, মানুহজনে মোনাখনত কি আনিছে? চোৱা, মানুহজনে মোনাখনত হাঁহৰ পোৱালি আনিছে, হয়নে? তাৰপিছত ঘ, সৰু ল'ৰা-ছোৱালী দুগৰাকী ক'লৈ যাবলৈ ওলাইছে? স্কুললৈ যাবলৈ ওলাইছে, হয়নে? ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা। এতিয়া এই ছবিখনত দেখাৰ বাহিৰেও তোমাৰ ঘৰত কোনে কি কাম কৰে সেইটো তোমালোকে ক'ব লাগিব। এতিয়া চোৱা, ছবি চাই নাম কওঁ আহা। আমি এতিয়া এই ছবি চাই এই ছবিবোৰৰ নাম ক'ব লাগিব। এতিয়া এইটো কি হয়? ল, লৰ পৰা এইটো লং, এইটো ল'ৰা, এইটো অ, অৰ পৰা অমৰা, এইটো অজগৰ, এইটো এ, এৰ পৰা এইটো এৰাপাত, এইটো এন্দুৰ। এতিয়া চোৱা, ফুটবোৰ লগ লগাই লিখো আহা। এতিয়া আমি এই ফুটবোৰ লগ লগাই লিখিব লাগিব। এইটো কি হয়? অ হয়, হয়নে? আমি অৰ ওপৰে ওপৰে এনেকে ফুট লগ লগাই লিখিব লাগিব। এইটো অ, হয়নে? তাৰপিছত এইটো ল, হয়নে? এইটো ল, এইটো এ, এইটো এ, হয়নে? এতিয়া তোমালোকে ওপৰে ওপৰে এই ফুটবোৰ লগ লগাই লিখিবা। এতিয়া চোৱা, লিখো আহা। এতিয়া আমি এইবোৰ লিখিব লাগিব। এইটো কি হয়? অ হয়, হয়নে? এতিয়া তোমালোকে এই ঘৰবোৰত অ, 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 অ বুলি লিখিবা আৰু এই ঘৰবোৰত ল, 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 ল বুলি লিখিবা। এইটোত এ, 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 এ বুলি লিখিবা। এতিয়া চোৱা, শুনো আৰু খৰকৈ কওঁ আহা। এতিয়া আমি এইটো শুনি খৰকৈ ক'ব লাগিব। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা, ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘূৰ ঘূৰাই মাতা। এতিয়া আমি এবাৰ খৰকৈ ক'ম। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা, ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘূৰ ঘূৰাই মাতা।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা পাঠখিনি পঢ়িম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।